পানীৰ আন এটা নাম জীৱন কিন্তু এই জীৱন নামৰ পানী কেনেকৈ সংগ্ৰহ কৰিছে পাহাৰীয়া অঞ্চলৰ ৰাইজ হেয়া দেখুৱাবলৈ আমি টাইম এইটোৰ ফালৰ পৰা আহি উপস্থিত হৈছো অসম মেঘালয় সীমান্তৰ তেলডালা গাঁৱৰ পাহাৰৰ মাজত আসলতে মই দেখাবলৈ জনাম যে এইদৰে এটা স্থানত যিসকল পাহাৰীয়া অঞ্চলৰ ৰাইজ তেওঁলোকে এইদৰে নিজস্বভাৱে ইটাৰে কুৱাৰ নিচিনা খান্দি তেওঁলোকে ঝৰ্ণাৰ পানী সংগ্ৰহ কৰিছে তাত আহি ঝৰ্ণাৰ পানী জমা হয় আৰু তাৰ পিছতেই সেই পানী তেওঁলোকে গা ধোৱা বা কাপোৰ ধোৱা বা বিভিন্ন কামত তেওঁলোকে খটুৱায় তেওঁলোকে ইয়াত ব্যৱহাৰ কৰে আৰু এই পানী তেওঁলোকে সংগ্ৰহ কৰিবলৈ বা গা ধুবলৈ প্ৰায় ৩-৪ কিলোমিটাৰ পাহাৰ বগৰাই তেওঁলোকে ইয়াত আহি উপস্থিত হ'ব লাগে দৈনিক আৰু ইয়াৰ পিছত তেওঁলোকে এইদৰে পানী সংগ্ৰহ কৰি ইয়াৰ পৰা তেওঁলোকে বিভিন্ন কাম কৰি উভতি যাব লগা হয় ইয়াৰ পৰা মাত্ৰ কিছু অলপ দূৰত আঁতৰত প্ৰায় 20 মিটাৰ মান আঁতৰত মই দেখাবলৈ জনাম যে ইয়াৰ পৰা 20 মিটাৰ আঁতৰত আকৌ এফালে যদি গা ধোৱাৰ কাৰণে কাপোৰ ধোৱাৰ কাৰণে ব্যৱহাৰ কৰিছে পানী আনফালে আকৌ এইদৰে খোৱাৰ কাৰণে তেওঁলোকে বিশুদ্ধ খোৱা পানীৰ নামত কেনেদৰে পানী সংগ্ৰহ কৰিছে হেয়া দেখুৱাবলৈ মই কেমেৰা পাৰ্চনক অনুৰোধ জনাম যে এইদৰে এগৰাকী বৃদ্ধা মহিলাগৰাকী এইদৰে পানী সংগ্ৰহ কৰিছে মাটি খান্দি তেওঁলোকে পানী সংগ্ৰহ কৰিছে এই পানী ক'ৰ পৰা আহিছে হেয়াও দেখাবলৈ মই অনুৰোধ জনাম এই কেমেৰাত যিমানখিনি ঢুকি পাইছে মই দেখাবলৈ যত্ন কৰিম যে এই সম্মুখত যি পাহাৰ আপোনালোকে দেখা পাইছে এই পাহাৰখন হৈছে মেঘালয়ৰ পশ্চিম গাৰো পাহাৰ জিলাৰ গাঁৱৰ পাহাৰ এই পাহাৰৰ পৰা ঝৰ্ণাৰ পানী নিগৰি আহি এইদৰে এই স্থানত আহি জমা হয় ইয়াৰ লগতে মই আৰু দেখাবলৈ জনাম যে ইয়াৰ লগতে এইদৰে যিসকল ইয়াৰ লোক আছে বাসিন্দা আছে তেওঁলোকে গা ধোৱাৰ কামত ব্যৱহাৰ কৰে ওচৰতে আকৌ তেওঁলোকে পানী খোৱাৰ কাৰণে তেওঁলোকে সংগ্ৰহ কৰা পৰিলক্ষিত হয় আমাৰ হৈতে স্থানীয় ব্যক্তি আছে তেওঁলোকৰ পৰা জানিবলৈ যত্ন কৰিম আসলতে কি অৱস্থাত কেনেকুৱা অৱস্থাত তেওঁলোকে পানী সংগ্ৰহ কৰিব লগা হৈছে আমাৰ ইয়াত পানী বহুত কষ্ট হৈ আছে আমি 3 কিলোমিটাৰ দূৰত আহি পানী খাই আছো এই ঝৰ্ণাৰ পানী দেখো আপুনি চাওক কিরকম কাদো পানী আছে ইয়াত এই কাদো পানী আমি গা ধুব লাগে এই আবার গাঁত খুলি আমি পানীটো খাব লাগে এই পানীবিলাক ইয়াত এটা পাহাৰ আছে পাহাৰত থাকি পানীটো বাহিৰ হয় মাটি ছেকি আহি পানীটো অলপ ভাল হয় সেই পানীটো খাওঁ আমি খাওয়ার কিন্তু গা ধোয়া আমার কষ্ট যদি সরকারে আমাক একটা অনুদান দিছিল খাওয়ার যোগান এটা আজি 3-4 মাহ আগতে নষ্ট হয়ে আছে আমি ইমান জানাই আছো সরকারক সেই সরকার আমাক নদেখে আমি এই পাহাড় ভাঙি আহি ইয়াৰ পৰা গা ধোৱা লাগে ইয়াৰ পৰা পানী খাব লাগে ইয়াত কাপোৰ চুৰি ধুব লাগে ইয়াত খাওয়ার থালি বাচন মাজব লাগে কোনটা ঠিক আছেন ইমান হলো রাস্তা পানির জন্য আইসি বা গোবর আইসি তাতে পানি নাই পানি পাইলে আইসি বন্ধ হয় তাতে পানি তো পাইবে না পানি কিভাবে জমা হয় পানি কি জমা হলে তো সারাদিন মানে থাকাই নাকি পানিগুলো ডেইলি আসা লাগে ডেইলিয়েছি কষ্ট হয় না কষ্ট হলে আমি ওরা হারি না কিছু না দূরে মানুষ হাতের পাই না তাও আইসে দুপুরের বেলায় আইসি বাড়ি বেলায় যাই হ্যাঁ যেগুলো দেখা গেছে আসলে বিজ্ঞানের যুগ এইখানে মানুষ চন্দ্র বাস করে আছে চন্দ্র পানির ব্যবস্থা হয়ে আছে পরিতাপের বিষয় যে আমার দক্ষিণ মালকাছাৰ জেলার যে অসম মেঘালয় তেলডালা ইয়াত বাতৰি সংগ্ৰহ কৰিব আমি এনেকুৱা এটা দৃশ্য দেখা পালো আজি যে আচলতে এই গাঁওখনৰ ৰাইজৰ মাজত হাহাকাৰ পৰিস্থিতি এটা সৃষ্টি হৈছে যদি অসম চৰকাৰে অলপ ফলে এই অঞ্চলত যদি কোনো এটা পানী যোগানৰ ব্যৱস্থা কৰা হয় তো এই অঞ্চলৰ ৰাইজ সকাহ পাব আৰু এই গাঁওখনত আমি বাতৰি সংগ্ৰহ কৰিব আহি প্ৰত্যক্ষ কৰিলো যে আচলতে চৰকাৰে কোনো ধৰণৰ ব্যৱস্থা ইয়াত করা নাই সরকারের কোনো ধরনের আঁচনি ইয়াত ঢুকি পোৱা নাই কবার লগে স্বচ্ছ ভারতের কথা কৈছে কোনো ধরনের শৌচালয়ের ব্যবস্থা নাই পিএনজি যিটো গৃহৰ কোনো ধরনের ব্যবস্থা ইয়াত নাই বিশেষকৈ যিটো এওঁলোকৰ সমস্যা ভোটাৰবিলাকে আমি বাতৰি সংগ্ৰহ কৰাৰ সময়ত বিভিন্ন ধৰণৰ ৰাইজৰ লগত কথা পাতিছো এওঁলোকে কোৱা মতে যে আচলতে ঘৰ নালাগে শৌচালয় নালাগে এওঁলোকক অকল পানীৰ ব্যৱস্থা বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা কৰিব লাগে বুলি তেওঁলোক জনাইছে ক'ব লাগিব যে আচলতে ৰাইজৰ যি দশা দুৰ্দশা তেওঁলোকৰ যি জিয়াটো ভুগিব লগা হয় জিয়া ছবি আচলতে প্ৰমাণ কৰিছে যে তেওঁলোকৰ কাৰণে সাংসদেই হওক বা স্থানীয় বিধায়ক যিগৰাকী আছে কংগ্ৰেছৰ বিধায়ক ডক্টৰ মতিউৰ ৰহমান মণ্ডল তেওঁই হওক কি ধৰণৰ তেওঁলোকৰ কাৰণে সহায় কৰিছে তেওঁলোকক কি ধৰণৰ উন্নয়ন কৰিছে ইয়াক কিন্তু স্পষ্ট এই ছবিৰ পৰা স্পষ্ট হোৱা পৰিলক্ষিত হৈছে।